উজনিৰ বানাক্ৰান্তৰ বাবে ওলাই আহিছে লখিমপুৰৰ এদল যুৱক। বিশুদ্ধ পানী খাদ্য সামগ্ৰী লৈ বৰ্ণাইটৰ ওচৰলৈ যাব যুৱকৰ দলটো। বানাক্ৰান্ত অসহায় লোকৰ বাবে সহায় বিচাৰিছে যুৱককেইজনে। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানৰ পিছত দেখা পোৱা গৈছে বানাক্ৰান্তৰ মাজত তীব্ৰ খাদ্য সংকট। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই। এনে সময়তে লখিমপুৰৰ কেইজনমান সচেতন যুৱক ওলাই আহিছে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ। লখিমপুৰবাসী সচেতন ৰাইজৰ পৰা তেওঁলোকে বিচাৰিছে সহায়ৰ হাত। বৰ্ণাইটৰ বাবে খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী দান কৰিবলৈ আহ্বান যুৱককেইজনৰ। কালিলৈৰ পৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰত সদাশয় লোকে কৰিব পাৰিব যিকোনো সামগ্ৰীৰ দান। কোনো লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে এইটো QR কোডতো কৰিব পাৰিব সহায়। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ প্ৰলয়ংকাৰী বানে যেনেদৰে আমাৰ মানুহবোৰৰ নাজল নাথল অৱস্থা কৰিছে, তেওঁলোকৰ ঘৰ দুৱাৰ পশুধন সৰ্বশ্ৰান্ত হৈছে, তেওঁলোকে সকলো হেৰুৱাইছে। এই সময়ত আমি শিৱসাগৰ, যোৰহাটৰ পৰা যিবোৰ ফটো আমি দেখিবলৈ পাইছোঁ, সঁচাকৈ আমাক মৰ্মাহত কৰিছে আৰু সচেতন যুৱক হিচাপে আমি খুব দুখ পাইছোঁ। এই সময়ত আমি তেওঁলোকৰ কাষত থাকি তেওঁলোকক সাহস হিচাপে থিয় দিবৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। লখিমপুৰৰ সৰ্বস্তৰৰ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। লখিমপুৰৰ সচেতন যুৱকসকলেও আগবাঢ়ি আহিছে, লখিমপুৰ যুৱ সমাজ আগবাঢ়ি আহিছে, লখিমপুৰীয়া ৰাইজ আগবাঢ়ি আহিছে। আমি সকলোৱে মিলি আমি অহা পৰহিলৈ লখিমপুৰৰ পৰা কিঞ্চিতমান হ'লেও আমি সেই দুৰ্গতসকলৰ কাষলৈ গৈ বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজৰ কাষত থিয় হৈ আমি তেওঁলোকক যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী আমি দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাক লখিমপুৰৰ বহু সচেতন ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ মাজত জীৱন্ত আছে, ৰঞ্জন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আছে, নিৰঞ্জন আছে, আমাৰ মনোৰঞ্জন ছাৰ আছে, সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। আমি সকলোৱে মিলি এই বিপদৰ সময়ত আমি সেই দুৰ্গতসকলৰ কাষলৈ গৈ তেওঁলোকক এষাৰ মাত দিয়া আৰু তেওঁলোকক যিবোৰ প্ৰয়োজনীয় সামগ্ৰী তাৰ কিঞ্চিতমান দি আমি তেওঁলোকক অন্ততঃ এই বিপদৰ সময়ত তেওঁলোকৰ কাষত থাকিবৰ কাৰণে আমি প্ৰয়াস ৰাখিছোঁ। আৰু আমি আহ্বান জনাইছোঁ লখিমপুৰবাসী সকলোকে যে আপোনালোকে অন্ততঃ তাত গৈ যদি আপোনালোকে সহায় কৰিম বুলি ভাবিছে বা পৰা নাই, তেনেহ'লে আমাৰ লখিমপুৰীয়া ৰাইজৰ এটা স্কেনাৰ আমি ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ৰঞ্জন বৰপাত্ৰ গোহাঁইৰ জীৱন্ত শইকীয়া, তেখেতলোকৰ স্কেনাৰত আপোনালোকে কিঞ্চিতমান হ'লেও যদি সহায় আগবঢ়ায়, নিশ্চিতভাৱে আমি যি আশা লৈ, যি সপোন বুকুত লৈ আমি আগবাঢ়িব বিচাৰিছোঁ, আমাৰ এই আশা বাস্তৱ হ'ব। সেইকাৰণে মই প্ৰতিগৰাকী লখিমপুৰৰ সচেতন মানুহক আহ্বান জনাইছোঁ, আপোনালোকেও এই আমাৰ এই যাত্ৰাত, বান সাহায্যৰ যাত্ৰাত আপোনালোক অংশীদাৰ হওক আৰু কিঞ্চিতমান আপোনালোকে পাৰে যদি সহায় কৰক। আচলতে কাহানিও নেদেখা আৰু নুশুনাই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে যে 18জন লোকৰ মৃত্যু হৈছে, 60জনতকৈ লোক এতিয়া সন্ধানহীন হৈ আছে। সিহঁতি দুৰ্ভাগ্যজনক আৰু এক মৰ্মান্তিক ঘটনা। গতিকে আমি বিলাসী থানা অসম লখিমপুৰ জিলা সমিতি আমি সকলো একত্ৰিত হৈছোঁ, লখিমপুৰবাসী ৰাইজ একত্ৰিত হৈছে। গতিকে ৰাইজে নখ জোকাৰি নৈব সাধ্য অনুযায়ী যোনে যেনেকৈ সহায় কৰে, এই সময়ত আমি প্ৰতিজন অসমীয়া খিলঞ্জীয়া মানুহৰ কাষত থিয় দিয়া, সাহস দিয়া সময়। গতিকে আমি সকলো একত্ৰিত হৈ বানপীড়িত লোকৰ ৰাইজৰ সহায়ৰ কাৰণে সকলো অসমবাসী ৰাইজৰ, লখিমপুৰবাসী ৰাইজৰ আহ্বান জনাইছোঁ। সকলোৱে যাতে একত্ৰিত হৈ ওলাই আহক। আমি সকলোৱে এই সময়ত আমাৰ শিৱসাগৰ, যোৰহাট, নাজিৰা, মামৰা অঞ্চলত, চৰাইদেউ অঞ্চলত যিধৰণে বানে ক্ষতিগ্ৰস্ত কৰা লোকৰ যদি কিঞ্চিত পৰিমাণে হ'লেও আমি কেৱল তেওঁলোকক মাত খাৰ লগোৱাৰ লগতে খোৱা একোটা বিশুদ্ধ খোৱা পানী দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। যেতিয়া আমি লখিমপুৰ ৰাইজৰ আমাৰ এটা গ্ৰুপ আছে, তাতে যেতিয়া আমি আগভাগ লৈ পিনে আমি যেতিয়া কথাটো আগবঢ়ালোঁ, তেতিয়া লগে লগে সকলো সচেতন ৰাইজে আমাক ফোনাফোনি কৰি পিনে আমাক সহায় সহযোগিতা আগবঢ়াম বুলি তেওঁলোকে নিজৰ মনৰ ভেদ প্ৰকাশ কৰিলে। আৰু একেদৰে আমি জুবিনদাৰ আদৰ্শৰে আমি অহা পৰহিলে যি যেনেকৈ দিব পাৰে সহায় সহযোগিতা, দান বৰঙণি, খাদ্য, যেনেকৈ আৱশ্যকীয় বস্তু যেনেকৈ পানী লাগে, চেনিটাৰী বস্তু লাগে, তেনেকৈ যি য'ত যেনেকৈ পাৰে আমি সহায় সহযোগিতা আগবঢ়াবলৈ আমি অহাকাইলৈ ৰাতিপুৱা 10টা বজাৰ পৰা আমি লখিমপুৰ টাউনে গাঁৱে ভূঞে আমাৰ সহযোগীসকলে আমি কৰিম। আৰু যোনে দান দক্ষিণা দিব বিচাৰে, আমাৰ ইয়াতো ত্যাগ ক্ষেত্ৰতে আমাৰ সহযোগীসকল থাকিব, আমাৰ নেতৃত্ব 2-এজন থাকিব ইয়াতে আগবঢ়াব পাৰিব। লখিমপুৰবাসী ৰাইজক আহ্বান জনালোঁ, যোনে যেনেকৈ পাৰে, কোনোবাই চাউল দিছে, আমি সকলোৱে এক হৈ থাকিলে আমি এটা নতুন বাৰ্তাও যাব আমাৰ পৰা যে আমাৰ সদায় লখিমপুৰত বানপানী হৈ থাকে, গোটেই সমগ্ৰ দেশৰ পৰা বা বেলেগৰ পৰা আমাৰ সাহায্য কৰে। এইবাৰ আমাৰ পৰিস্থিতি ইমান বেয়া নহয় যদিও বহুত জেগাত আমি গৈছোঁ, বহুত জেগাত বানাক্ৰান্ত ৰাইজ হৈছে, কিন্তু আমাৰ
সেইখিনি গোটেই সমাধান হৈ আছে। কিন্তু যিটো দুৰৱস্থাত আজি শিৱসাগৰ যোৰহাটত হৈছে, আমি ভাবোঁ আমাৰ লখিমপুৰ ৰাইজৰ পৰা আমি গৈ যাতে আমি তেওঁলোকৰ এই বিপদৰ সময়ত যদি থিয় হ'ব পাৰোঁ, এটা সহায় সাহায্য আগবঢ়াব পাৰোঁ, এটা বহুত ভাল মেছেজো যাব। আৰু আগন্তুক দিনত এনেকৈ আমি মানুহে মানুহৰ বাবে আমি থিয় হ'বলৈ শিৱসাগৰ যোৰহাটত যি বানাক্ৰান্ত ৰাইজৰ সহায়ৰ হাত আগবঢ়াবলৈ আমি লখিমপুৰবাসী ৰাইজে একত্ৰিত হৈছোঁ। আমি সকলোৱে জানো সঁচাই এটা ভয়াৱহ পৰিস্থিতি শিৱসাগৰত হৈছে। কোনো কালে নেদেখা এক বানপানী হৈছে, তাত ঘৰৰ মূধচ পৰ্যন্ত চিলিং পৰ্যন্ত বানপানী হৈছে। আৰু ইতিমধ্যে আমি অতি দুখ পাইছোঁ যে এতিয়া 18জন লোকৰ মৃত্যু হোৱাৰ লগতে একেটা পৰিয়ালৰ আপোনালোকে সকলোৱে গম পায় 4জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। গতিকে ভয়াৱহ বানৰ পৰিস্থিতিত আজি পৰিছে শিৱসাগৰবাসী, তিয়ক, নাজিৰা। গতিকে আমি সামান্যতম সহায়ৰ হাত আগবঢ়াবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে লখিমপুৰবাসী ৰাইজক আমি আহ্বান জনাই যোনে যেনেকৈ পাৰে আমাৰ ত্যাগ ক্ষেত্ৰতে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াতে আমি সাহায্য শিবিৰ এটা লৈছোঁ। ইয়াৰ পৰা আমি পৰহিলৈ আমি ইয়াৰ পৰা যাত্ৰা কৰিম। গতিকে আপোনালোকে যি দিব বিচাৰে আপোনালোকে ইয়াতে আহি পেলাই আমাৰ ব্যৱস্থা আছে। গতিকে আপোনালোকৰ খাদ্যই হওক, বস্ত্ৰই হওক, শিশু খাদ্যই হওক, বস্ত্ৰ এনেকৈ ধৰণে আপোনালোকে দিব পাৰিব। আৰু আমি সমগ্ৰ কাইলৈৰ পৰা আমি এটা সংগ্ৰহ অভিযানো কৰিছোঁ। গতিকে আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া যাব, সেই সংগ্ৰহ অভিযানত আপোনালোকে সহযোগিতা আগবঢ়াওক। আৰু কাৰণ আমি ভূপেন দাই কোৱাৰ নিচিনা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে কোনে ভাবিব কোনে নোকোৱা। জুবিন দাই যেনেকৈ আৰ্তজনৰ সহায়ৰ হাতৰ বাবে নিজেই হাতত দান পাত্ৰ লৈ পেলাই ৰাস্তাই তেখেতসকলে বানাক্ৰান্তৰ সহায়ৰ কাৰণে আগবাঢ়ি আহিছিল। আমাৰ সুৰ সমদল কৰি পেলাই আমাৰ জয়ন্ত হাজৰিকাদেৱ বানাক্ৰান্ত ৰাইজৰ সহযোগত ওলাইছে। গতিকে এই যিটো আমাৰ পৰম্পৰা চলি আহিছে, আমাৰ অসমীয়াৰ যিটো আৱেগ যে আমি সদায় দুৰ্গতজনৰ কাষত থাকোঁ, গতিকে সেই আৱেগকে আমি সৰুগত কৰি পেলাই আমি খিলঞ্জীয়া অসমীয়া ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে আমি অহাকালিলৈ পৰহিলৈ আমি যাম বুলি সিদ্ধান্ত কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।